আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আপোনালোকে সকলোৱে জানে যে জুলাই মাহৰ 1 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি তিনিখন নতুন আইন ক্ৰিমিনেল জাস্টিস সিস্টেমত বলবৎ হ'ব সেই তিনিখন আইন হৈছে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 and ভাৰতীয় নাগৰিক সুৰক্ষা संहिता 2023 এই তিনিখন আইন পূৰ্বৰ বলবৎ হৈ থকা তিনিখন আইন যেনে ইণ্ডিয়ান পেনেল কোড 1860 the Indian Evidence Act 1872 the Court of Criminal Procedure 1973 এই তিনিখন আইন বলবৎ আছিল এই তিনিখন আইন বাতিল কৰি 2023 চনত তিনিখন আইন বনোৱা হৈছে আৰু সেই তিনিখন আইন 1 জুলাই 2024 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি বলবৎ হ'ব গতিকে নতুন তিনিখন আইনত এটা প্ৰভিজন আছে স্পেশালি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 এটা স্পেশাল প্ৰভিজন আছে সেকশন 530 এটা প্ৰভিজন আছে যদি কোনোবা আসামী যদি কোনোবা অধিবক্তাই মানে কোৰ্টত যাব বিচৰা নাই কোৰ্টত নজোৱাকৈ ভিডিও কনফাৰেন্সিং ইলেক্ট্ৰনিক ডিভাইসৰ জৰিয়তে মানে ট্ৰায়ালত পাৰ্টিসিপেট কৰিব পাৰে যদি কোনোবা আসামী বা অধিবক্তাই কোৰ্টত যাব বিচৰা নাই তেতিয়া হলে নিজৰ ৰুমৰ পৰা ভিডিও কনফাৰেন্সৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সিস্টেম এই নতুন আইনখনত মানে সন্নিবিষ্ট কৰা হৈছে এই নতুন আইনখন হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 সেকশন 530 trial and proceedings to be held in electronic mode এতিয়া বিচাৰ বা অন্য কিবা কিবি সিস্টেম বিচাৰ প্ৰক্ৰিয়াত ইলেক্ট্ৰনিক মোডৰ জৰিয়তে কোনোবাই ইচ্ছা কৰিলে অংশগ্ৰহণ কৰিব পাৰে এতিয়া মই মোৰ চেম্বাৰত আছো গতিকে মই কোৰ্টত নজোৱাকৈ মই এই চেম্বাৰত বহি কোৰ্টৰ কামকাজ মই কৰিব পাৰিম মোৰ ওচৰত মোৰ চেম্বাৰত যদি আসামী আহিছে মই সাক্ষী ল'ব পাৰিম কোৰ্টত সাক্ষী আহিছে গতিকে মই ভিডিও কনফাৰেন্সিংৰ জৰিয়তে মই সাক্ষী ল'ব পাৰিম তাৰ পিছত আৰু ইয়াতে কিছুমান ফেসিলিটিজ দিয়া হৈছে ইস্যুৱেন্স সাৰ্ভিস এণ্ড এক্সিকিউশন অফ সুমন্স এণ্ড ৱাৰেণ্ট সুমন ৱাৰেণ্ট এইবোৰ ইস্যু কৰিব লাগে সাৰ্ভিস তাৰ পিছত এক্সিকিউশন এইবোৰ ইলেক্ট্ৰনিক মোডৰ জৰিয়তে কৰিব পাৰিব এক্সামিনেশন অফ কমপ্লেইনেন্ট এণ্ড উইটনেছেস সাক্ষী আৰু গছৰিয়াক জেৰা বা তদন্ত এইবোৰ মানে ইলেক্ট্ৰনিক ডিভাইসৰ জৰিয়তে কৰিব পাৰিব ৰেকৰ্ডিং অফ এভিডেন্স ইন ইনকুৱাৰিজ এণ্ড ট্ৰায়ালছ বিচাৰ প্ৰক্ৰিয়াত সাক্ষীবাদীৰ গ্ৰহণ কৰা এইবোৰ মানে কৰিব পাৰিব অল আপিলেট প্ৰসিডিংস অৰ এনি আদাৰ প্ৰসিডিংস এতিয়া যদি কোনো আপিল পেটিশনৰ হিয়াৰিং আছে সেইবোৰ আমি ভিডিও কনফাৰেন্সিংৰ জৰিয়তে অৰ অডিও ভিডিও ইলেক্ট্ৰনিক মিন্সৰ জৰিয়তে কোনোবাই আসামী বা অধিবক্তা সকলে কৰিব পাৰিব গতিকে নতুন আইনত এটা প্ৰভিজনৰ কথা আপোনালোকক উল্লেখ কৰিলো যদি আপোনালোকৰ ভাল লাগে নিশ্চয় কমেন্ট লাইক আৰু শেয়াৰ কৰিব ধন্যবাদ